ষষ্ঠবাৰলৈ ১৯ অনূৰ্ধ্ব বিশ্বকাপ ক্ৰিকেটত চেম্পিয়ন ভাৰত। ১০০ ৰানৰ বৃহৎ ব্যৱধানত পৰাস্ত ইংলেণ্ড। ভাৰতৰ হৈ বৈভৱ সূৰ্যবংশীৰ শতকীয় ইনিংছ। জিম্বাবুৱেৰ হাৰাৰেত ষষ্ঠবাৰলৈ ১৯ অনূৰ্ধ্ব বিশ্বকাপ ক্ৰিকেটত চেম্পিয়নৰ মুকুট পিন্ধিলে টীম ইণ্ডিয়াই। বিশ্ব ক্ৰিকেটত ভাৰত যে অপ্ৰতিৰোধ্য সেয়া পুনৰ প্ৰমাণ কৰিলে আয়ুষ মাত্ৰেৰ নেতৃত্বৰ ভাৰতীয় ক্ৰিকেট দলে। ২০০০, ২০০৮, ২০১২, ২০১৮ আৰু ২০২২ বৰ্ষৰ পাছত ২০২৬ বৰ্ষতো ১৯ অনূৰ্ধ্ব বিশ্বকাপৰ চেম্পিয়ন ট্ৰফী ভাৰত মাতৃক উপহাৰ দিলে মেন ইন ব্লুৱে। শুক্ৰবাৰে ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত ফাইনেলত বেটিং তাণ্ডৱ দেখুৱালে ভাৰতীয় দলৰ ১৪ বছৰীয়া যুৱ বেটাৰ বৈভৱ সূৰ্যবংশীয়ে। ইংলেণ্ডৰ বলাৰক নিৰ্দয়ভাৱে প্ৰহাৰ কৰি মাত্ৰ ৫৫টা বলত শতক কোবালে বৈভৱ সূৰ্যবংশীয়ে। শতকৰ পাছতো থমকি নৰল বৈভৱ সূৰ্যবংশী। বিশ্বকাপৰ ফাইনেলৰ ক্ৰিজত বৈভৱে কোবালে ১৫টা বাউণ্ডেৰী আৰু ১৫টা ছিক্সাৰ। ৮০টা বলত বৈভৱ সূৰ্যবংশীৰ বেটৰ পৰা বৰশীল সৰ্বমুঠ ১৭৫ ৰান। ইংলেণ্ডৰ বলিং লাইন-আপ বিধ্বস্ত কৰি বিশ্বকাপৰ দৰে বৃহৎ মঞ্চত কম বয়সীয়া বৈভৱৰ এই ৰূপ দেখি বিশ্ববাসী হৈ পৰিল চমকিত। ইফালে টীম ইণ্ডিয়াৰ অধিনায়ক আয়ুষ মাত্ৰেয়ে ৫১টা বলত কোবালে ৫৩ ৰান। সেইদৰে উইকেট কিপাৰ বেটাৰ অভিজ্ঞান অভিষেক কুণ্ডুৱে ৪০ ৰান, বিহান মনোজ মালহোত্ৰাই ৩০ ৰান, ভেদান্ত ত্ৰিবেদীয়ে ৩২ ৰান, কনিষ্ক চৌহানে ভাৰতীয় দললৈ ৩৭ ৰানৰ অৱদান আগবঢ়ায়। টছত জয়ী হৈ প্ৰথমে বেটিঙৰ সিদ্ধান্ত লোৱা ভাৰতে নিৰ্ধাৰিত ৫০ অভাৰত ৯টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে মুঠ ৪১১ ৰান। প্ৰত্যুত্তৰত ৪০.২ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ৩১১ ৰানতে থমকিল ইংলেণ্ড। ভাৰতৰ কেইবাগৰাকীও দুৰ্ধৰ্ষ বলাৰৰ হাতত তছনছ হৈ পৰিল ইংলেণ্ডৰ বেটিং লাইন-আপ। ভাৰতৰ হৈ অম্বৰীশ আৰ-এছে ৩টা উইকেটৰ পতন ঘটোৱাৰ বিপৰীতে দীপেশ দেৱেন্দনে ২টা, কনিষ্ক চৌহানে ২টা, আয়ুষ মাত্ৰে আৰু খিলান পেটেলে এটাকৈ উইকেট দখল কৰে। আনহাতে ইংলেণ্ডৰ হৈ ফেল কৰ্ণাৰে সৰ্বাধিক ১১৫ ৰান আৰু বেন ডনিছকে ৬৬ ৰানৰ অৱদান আগবঢ়ায়ো দলক জয়ী কৰাব নোৱাৰিলে। অৱশেষত ১০০ ৰানৰ বৃহৎ ব্যৱধানত জয়ী হৈ ষষ্ঠবাৰলৈ ১৯ অনূৰ্ধ্ব বিশ্বকাপত খিতাপ দখল কৰে মেন ইন ব্লুৱে। উল্লেখ্য যে প্লেয়াৰ অৱ দ্য টুৰ্ণামেণ্ট আৰু প্লেয়াৰ অৱ দ্য মেচৰ সন্মান লাভ কৰে ভাৰতৰ দুৰ্ধৰ্ষ যুৱ বেটাৰ বৈভৱ সূৰ্যবংশীয়ে। ষষ্ঠবাৰৰ বাবে খিতাপ দখল কৰাৰ বাবে ভাৰতীয় ১৯ অনূৰ্ধ্ব ক্ৰিকেট দলটোক দেশবাসীয়ে জনাইছে শুভকামনা। ক্ৰীড়া অনুৰাগীৰ আশা, ১৯ অনূৰ্ধ্বৰ বিশ্বকাপৰ মঞ্চৰ পৰাই আগন্তুক সময়ত বিশ্ব ক্ৰিকেটত আধিপত্য বিস্তাৰ কৰক এইসকল উদিত ভাৰতীয় ক্ৰিকেটাৰে। নিউজ ডেস্ক ৰিপৰ্ট, গুগল স্পৰ্টছ এনি। গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ। কাৰাটে, উছু, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাকচিলা, জুডো আদি ৭টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰো লোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7। ফোন নম্বৰ 9085083493। ইমেইল sanju_regal@rediffmail.com।